নমস্কাৰ স্বাগতম জনাইছো আসাম টক্সৰ বিশেষ অনুষ্ঠান এক্সকিউজ মি লৈ সমূহ অসমবাসীৰ ৰাইজকে নবহাগৰ শুভকামনা আৰু ৰঙালী বিহুৰ উলগ জনাইছো আজিৰ এই পবিত্ৰ ক্ষণত আমি কিন্তু উপস্থিত অসমত নাই আমি উপস্থিত আছো অসমৰ পৰা বহু যোজন দূৰত অৰ্থাৎ ডুবাইত আমি ডুবাইলৈ আহিছো আৰু ডুবাই প্ৰবাসী অসমীয়াসকলৰ সৈতে মনৰ খবৰ বুটলিবলৈ আহিছো বিহুৰ খবৰ ল'বলৈ আহিছো কিয়নো তেওঁলোকে ইয়াত আয়োজন কৰিছে ৰঙালী বিহুখনি আৰু ৰঙালী বিহুৰ এই পৰিৱেশত তেওঁলোকক আমি লগ পাম আৰু তেওঁলোকৰ মনৰ খবৰ বুজ লৈ যাম আমি এক্সকিউজ মি কৰিম তেওঁলোকৰ সৈতে আহক আগবাঢ়ি যাওঁ বিহুৰ বতৰত বিহু বিহু লাগি আছে এই ধুনীয়া ধুনীয়া মহিলাসকলে ডুবাই আমাৰ অসমীয়াসকলো অসমীয়া ন একগোট হৈ যদি এটা গান গাবলৈ দিওঁ বিহু এফাকি চবেই গাব পৰা বিহু এফাকি কি গাব বিচাৰিব আপোনালোকে অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নেহৰ মাকু ঐ তাতো কৈছে নেহৰ বহাগৰ বিহু ঐ নেপাতি কেনে কৈ থাকো চাপৰি আপুনি কিমান দিনৰ পৰা মানে সাজা কেনেকে ওলাব কিমান দিনৰ পৰা ভাবি আছে বিহুত এবাৰ এনেকে যাম বুলি মই এমাহৰ পৰাই মোৰ প্ৰস্তুতি চলি আছে মানে কি পিন্ধিম ডিঙিত কি কাপোৰ পিন্ধিম সেয়া এমাহৰ আগৰ পৰাই প্ৰস্তুতি চলি আছে বাইদেউ কিমান আহক ওচৰলৈ আহক কিমান দিনৰ পৰা প্ৰস্তুতি এমাহৰ আগৰ পৰাই ঘৰ গৈছিলোঁ লাষ্ট টাইম তেতিয়া কাপোৰ লৈ আহিছোঁ তেতিয়া লৈ আহিছোঁ কাপোৰ তেতিয়া আপুনি কিমান দিন হ'ল এটা বিহু যোৱাৰ পৰা নেক্সট বিহুলৈ আমাৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ যায় বিহুক ভাল পোৱা এয়া প্ৰমাণ আৰু বিহুৰ বতৰত এবাৰ কৈ দিব দেই মুখসকলে কোনে ভালকে পাৰে এইটো শব্দ ভালকে ক'লে অনুপম দাকো সুধিম আকৌ দেই এইটো ভালকে ক'লে দি দিম উপহাৰ এটা শেষ উপহাৰ আৰু মোৰ বিশেষকৈ আজি ডুবাইত দি যাব মন গৈছে চচতা চচাকামি চচতা নচচাকামি বাইদেউৰ পৰা আৰম্ভ কৰিম কনফিউজ এইটোকে ক'ব লাগে চচতা চচাকামি চচতা নচচাকামি চচতা চচাকামি পাৰিছে চচতা চচাকামি চচতা নচটাকামি নচচাকামি চচতা চচাকামি চচতা নচটাকামি আচ্ছা বিহাৰ চিনি পায় ন সকলোৱে বিহাৰলৈ বহু মানুহ দেখা পোৱা যায় বিহাৰৰ কিন্তু বিলাহীও দেখিছে বিহাৰো দেখিছে এতিয়া এনেকুৱা এটা শব্দ আমি কম দেই বিহুৰ বতৰত আমাৰ বিলাহী দি লাও মাছে বিলাহীয়ে খাই ভাল লাগে নেকি কয় ভাল লাগে শ'ল মাছ লাও আৰু বিলাহী খাইছো এতিয়া বিহাৰৰ বিহাৰী এইটো দেই আৰু বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী আৰম্ভ বিহাৰৰ বিলাহী আকৌ এবাৰ বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহালীৰ বিলাহী এয়া ডুবাইত বিলাহী বিহালী আৰু বিহাৰী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী পাঁচবাৰ লাগে পাঁচবাৰ পাৰিছে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 1 সেকেন্ড বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী ইমান লাহে লাহে ক'লেতো হ'বই ন অকমান খৰকে লাগে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 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 বাহ 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 হাত চাপৰে মই এটা উপহাৰ দি দিওঁ নেকি এইটো উপহাৰ বাইদেউক দিব লাগিব কিহৰ কাৰণে দিম বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এইটো কাপত গৈ চাহ খাবগে কাইলৈ পাব লাও পুলি লৰাই ৰুলু লৰাই লফা এইটোও লাগে আমাক লাও পুলি লৰাই ৰুলু লৰাই লফা সব লুকাই আছে বাইদেউ আগে ধুনীয়া বাইদেউ এগৰাকী দেখিছো আহক ওচৰলৈ আহক ডুবাইত কিমান দিন হ'ল লগা আমাৰ প্ৰায় 7 বছৰ মান হ'ল লাও খাইছে চাগে খাওঁ লাও পুলি লৰাই ৰুলু লৰাই লফা বাইদেউ ক'ব লাও পুলি
ৰুলুল লৰাই ৰুলো ৰুলো লৰা ডুবাইত এনো প্ৰেক্টিচ চলি যাব দেই কাইলৈ পৰা ওপৰত ছাতি তলত খুটি তাক খাই আহিন কাটি অসমত অতি জনপ্ৰিয় এবিধ শাক কি শাক ওপৰত ছাতি তলত খুটি তাক খাই আহিন কাটি চাওঁ মানিমুনি জোপা চাওঁ কোনে ক'লে এয়া আমাৰ মানিমুনি লিক কৰাটো দূৰৰে কথা প্ৰশ্নটো শুদ্ধ হ'ব লাগিব অশুদ্ধ হৈছে তথাপি হেণ্ডছেক এটা দিছোঁ আহিছে যে এইটো যত্ন কৰিছে যে এটা হাত চাপৰি বজাই দিয়ক মানিমুনিৰ পৰা এটা আৰম্ভ কৰিছোঁ আৰু কি শাক পায়গে যিটো শুদ্ধ হ'ব কাঠফুলা ওপৰত ছাতি কাঠফুলাটো আৰু কোনে কৈছে কচু শাক এওঁ ডিঙি একেবাৰে খজুৱাই যাব এইটোৱে শুদ্ধ উত্তৰ আহক ওচৰলৈ কচু শাক শুদ্ধ উত্তৰ একজেক্টলি শুদ্ধ কি নাম অসীম বৰা অসীম বৰা একদম অসীম হৈ পেলাই গৈছে উত্তৰটো আৰু এইটো হৈছে কচু শাক সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো কাৰণে উপহাৰ দিবই লাগিব মানে ওপৰত ছাতিটো থাকে আৰু তলত খুটিটো থাকে আহিন কাটিত এইটো খাবলৈ পায় সেইটো কাৰণে আহিন কাটিত কচু খাইছে নাই খাইছোঁ কচু খাইছে খাইছোঁ আৰু কচু খোৱাৰ এই যুৱকজনক এটা উপহাৰ দিয়ে হাত চাপৰি এটা বজাই দিয়ক সকলোৱে আকৌ আৰু বিহুৰ বতৰত প্ৰবাসীসকলৰ বিহু খুব ভাল লাগিলে বাইদেউ আহক অকণমান ওচৰলৈ আপুনি ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি আহিছে দেখুৱাই দিওঁ এবাৰ দিয়ক কেতিয়াবা এইফালে চাওক অকণমান কেতিয়াবা প্ৰিপেৰেশ্যন চলিছে এই এটা বিহু যোৱাৰ পিছৰ পৰা এইটো বিহুলৈকে আমাৰ এবছৰ প্ৰায় প্ৰিপেৰেশ্যন চলেই আৰু চলি থাকে চবতছে লিপষ্টিক সনা বাইদেউ এগৰাকীক বিচাৰি উলিয়াব বিচাৰিছোঁ যাক উপহাৰ দিব পাৰিম আপুনি কমাই খানিলে নেকি মই অকণমান কমাই খানিছোঁ এই বৌ আছে নহয় লিপষ্টিক বৌৰ লিপষ্টিকটো এতিয়াও ভাল হৈ আছে এই বৌল পলাইছে আহক বৌ আহক এনে দেখুৱাই দিওঁ অকণমান আপোনাক বৌৰ লিপষ্টিকটো এতিয়াও ডাৰ্ক হৈ আছে বৌকে দিয়ক খোৱাৰ পিছত অকণমান গুচিও যায় সেইটোৱে বৌৰ একদম ধুনীয়া হৈ আছে চব বৰ ধুনীয়া হৈ এবাৰ দেখুৱাই দিওঁ আহক বৌ আহক বৌ পৰিচয়টো জানো নামটো আপোনাৰ আহক ডুবাইত এনেকৈ পলালে কেনেকৈ হ'ব বাৰু ইমা বাইদেউৰ উৎসৱ এবাৰ দেখুৱাই দিব বিচাৰিছোঁ বাকী সকলোৱে এবাৰ আমি গৰু বিহুৰ দিনাখন অনুপম দাৰ সহযোগত একেলগে গাম আৰু শেষ কৰিম আজি আচ্ছা গৰু বিহুৰ দিনাখন আমি সকলোৱে কি গাওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আচ্ছা এই লাও খা বেঙেনা খাটো বৰ সাংঘাতিক এটা ৱৰ্ড যিকেইটা ৱৰ্ডে মানে অসমীয়া জাতিক চহকী কৰি ৰাখিছে আমি সুৰতে গাই দিম এবাৰ অ' লাও খা বেঙেনা খা অ' বছৰে বছৰে বাঢ়ি অ' মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু লাও খা বেঙেনা খা ডুবাইত বিহু যা মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু লাই খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু বাইদেউসকলে গাব এবাৰ ওচৰলৈ আহক অ' লাও খা অ' বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু বাইদেউসকলে লাও খা বেঙেনা খা ঐ বছৰে বছৰে বাঢ়ি যা ঐ মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এতিয়া একেলগে এবাৰ অ' লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু দাদা ডুবাইত আহি জিম কৰিব পাৰিছেনে নাই আপোনাৰ এই বডিটো দেখি একচুৱেলি মই যোৱাকালি আহি পাইছোঁ আহি পাইছোঁ আৰু ডুবাই প্ৰবাসী অসমীয়া মানুহখিনিক লগ পাবৰ প্ৰবল ইচ্ছা আৰু মোক আমাৰ সুমন বৰদলৈ আৰু কি বিদ্যুৎ ন তেওঁ দুইজনে মোক আমন্ত্ৰণ জনালে কমিটিৰ হৈ মই ইয়াত খুবেই ভাল পাইছোঁ আৰু মই ইয়াত বিশেষকৈ এতিয়া বিহু বতৰ চলিছেতো শুনি পেলাই জিম কৰিবলৈ পাহৰি গৈছোঁ আৰু ৰুমতে অলপ পুচাপ মাৰিছিলোঁ আজি আমাৰ বডি বিল্ডাৰো আছে দাদা ঢোল বজায় নেকি ঢোল বজোৱা যদি ঢোল এটা তুলি দিওঁ দাদা হাতত ফালি পেলাব ঢোলটো সেইটো কাৰণে নিদিওঁ মই এটা চিনাকি কৰি দিছোঁ ৰূপজ্যোতি বৰুৱা এবাৰ আহক ওচৰলৈ
একো নহয় ওচৰতে হয় এই ৰূপজ্যোতি বৰুৱা যাৰ কাৰণে আহি পেলাই ডুবাই পালোহি ৰূপজ্যোতি দা অশেষ ধন্যবাদ আপোনাক আৰু বিশেষকে ভাওনা বুলি কৈছে আহক দাদা অকণমান ওচৰলৈ আহক স্বপ্ননীল দা দেখি পেলাই মোৰ ভাল লাগিলে আৰু কি ভীম নকৰিবি এবাৰ আমি বৰকে শুনিম দেই এইটো আমি ডুবাইত কেতিয়াবা ভাওনা পাতাৰ পৰিকল্পনা আছে নেকি আছে ডেফিনেটলি আছে নেক্সট ইয়েৰ কৰি আছো আমি তাত ডেমো এটা চাই লওঁ নেকি চাব পাৰি আৰু যে ইয়াত ভাওনা পাতিব পৰা সম্ভাৱনীয়তা আছে ফুল বজোৱা মানুহ আছে ধুনীয়াকে তাল বজোৱা মানুহটো আছে আৰু আমি ট্ৰেক গোটেইখিনি আছে আমি খালি অলপ এই মুখা বা তেনেকুৱা সূত্ৰধাৰৰ কাৰণে যিখিনি হেৰি মাজুলীও আছে মাজুলী মানুহ আছে মাজুলী মানুহজন অকণমান এজন মাজুলী নামটো হৈছে কি উৎপলদাই ক'লো যে মাজুলীত যেতিয়া এজনী ছোৱালীয়ে দুখ পাইছিলে তেওঁ কি কৰি আছিলে খা খবৰ লৈছিল নে নাই নাই লোৱা তেতিয়া মই নাও চলাই আছিলোঁ হয় কোনে দুখ পায় কোনে কি পায় একো গমেই নাপাওঁ আমি নাও চলাই থাকোঁতেই যায় কাৰণ আপোনাৰ ঘৰত গৰু আছে আছে দুজনী আছে দুজনীহে ৰাখিছে হয় এজনী চেউৰী এজনী ক্ষিয়তী এটা আপুনি নাথাকিলে মিছ নকৰে নেকি আপোনাক বহুত মিছ কৰে বহুত মিছ কৰিলে কেনেকে মাতে হেম্বে বুলি কিবা কোৱা নে নাই অকণ বহকে এইটো ছাগলী মাত হৈছে গৰুলৈ যাব লাগে অকণমান সৰু হৈ আছে আচ্ছা এতিয়া ভাওনাৰ ডেমোটো আমি চাই ল'ম নে কি কৈছো মানে ভাওনাৰ ডেমো কোনে দিব স্বপ্নলীল দা ভীম মইতো প্ৰবাসী ভাওনাৰ মেইন মানুহ আমাৰ উৎপল দিয়া মই ভাওনা গীত এটা গাই দিব পাৰোঁ নাই গীত শুনিম আমি এয়া যেনিবা আমাৰ শ্ৰীকৃষ্ণ আৰু সুমন দা তেখেতেহে ভাল হ'ব শ্ৰীকৃষ্ণ তেখেত ভাল হ'ব এতিয়া সুমন দা এতিয়া মাতিব হে কৃষ্ণ হে কৃষ্ণ ডুবাই আহি কি কৰিছ এইখনে শ্ৰীমান সুমন বৰদলৈ বিহু পাতি পাতি ডুবায়ে সমস্ত অসমক আপোন কৰিলহ নিৰন্তৰে দেখ শুন হৰি হৰি বোল এনেকুৱা এটা ভীমৰ প্ৰৱেশ ভীম আহি পেলাই একদম তহিলং কৰি পেলাইছে গোটেইখন ভীমে কি ক'ব ভীম নুবুলিবি ভীমৰ আগত তাতো খুটাত বান্ধি লৈ 3 খুন্দা দিম তেনেকুৱাতে ৰাধাৰ প্ৰৱেশ হৈ গ'ল হে ৰাধা আমাক নকবা আমি কিন্তু ৰাধা কিন্তু এনে ভাল লাগিছে আমি কি ক'ম নাজানো আমি মানে আমাৰ বিয়াৰ পাছত আমি অসমীয়া শিকিছোঁ আৰু আমি বঙালী মানুহ ধুনীয়া কৈছে ইমান ভালকে ক'ব নোৱাৰি তেনেহ'লে আমি অসমীয়া মানুহ বৰ ভাল পাওঁ সঁচা কথা আচ্ছা পৰি অসমীয়া মানুহ বৰ ভাল পায় তে আমি কাষ্টিংটো চেঞ্জ কৰি দিওঁ সীতা ওলাব এবাৰ সীতা আমাৰ আহিছে এয়া সীতা ৰাম ক'ত আছে অকণমান মানে ৰামক যেতিয়া বনলৈ দিলে ৰাম অকলে যাম বুলি ক'লে সীতাক নিনো বুলি কৈছে তেতিয়া সীতাৰ মানে যিটো হাবিয়াস ৰামৰ লগত যাব এতিয়া ৰামক বিচাৰি পেলাই গৈ আছে সীতা কেনেকে আহিব এবাৰ ৰামক বিচাৰি যাওঁ ময়ো বনলৈ যাম অকলে এৰি থৈ নাযাবা মোক কেনেকে ও মাই গড গড বুলি ক'ব পয়াৰ মাতি দিম পয়াৰ এটা মাতি দিব পয়াৰ মাতিব পয়াৰ শুনিও ক প্ৰাণেশ্বৰীজনী আহক আকৌ মুহুৰ বচন তোহাৰ কাৰণে মোৰ নৰহে জীৱন আহে প্ৰাণেশ্বৰী বাজুখ আছে যদি কুৱায়েতি ক্ষণ তোহাৰ কাৰণে মোৰ হিয়া যাই ফাটি ঐ এহি বুলি প্ৰাণেশ্বৰীৰ প্ৰৱেশ দেখো মোৰে স্বামী মোক এৰি নাযাব এটা বিশাল হাত চাপৰি লাগে এই ভাওনাখনৰ কাৰণে এই ভাওনাখনৰ নাম হৈছে খিচিৰি ভাওনা
তাত আকৌ খোলৰ তালো থাকিব নহয় খোলৰ থে 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 ধিং ধিং থে থি তা গ্ৰিং থে থি থে দে টি থে দে টি থে গ্ৰিং দাং টি তাও টিক টিং থে থে বাহ 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 খুলো বজাই দিলে এই খুলে তালে ডগৰে মিলি গোটেই ভাওনাখন আমি পাতিলোঁ এইটো হৈছে ডেমো এই ডেমোটোতে আমি প্ৰবাসী অসমীয়াসকলে আকৌ ভাওনা পাতিব নে কি কয় হয় পাতিম এতিয়া আপোনাৰ দাড়িটো কিয় ৰং নকৰে বাৰু এইটো তো সাসপেন্স না দাড়িটো এটা কথা আছে দাড়িটো এতিয়া মই নাজানো কেলে আমাৰ ৰূপতে চবে কৈছে মই কাটি দিওঁ তেওঁ কৈছে নাই নাই আপোনালোক নাকাটিব বোলে মই কথাটো গম নাপালোঁ এতিয়ালৈকে কোনোবাই ক'লে নাইপো গোফে নাইপো মুখে সেইকাৰণে আচ্ছা এটা কথা আছিলে দেই অসমীয়াত যে নিশিচাকৈ গজে পানী দি কাটে কি বাৰু নিশিচাকৈ গজে পানী দি কাটে দাড়ি কথা কৈছে নেকি বাৰু নেকি নহয় সঁচাকে এবাৰ হাত চাপৰি বজাই দিব লাগে কাম নাইকিয়া হৈ গ'ল শুদ্ধটো ওলাই আছে শুদ্ধটো মানে দেখাই দিলোঁ নহয় মই দেখাইলে এইটো এটা শুদ্ধ উত্তৰ দিছে দাদা আৰু এতিয়া শেষত আমি বিহুৰ যিহেতু বতৰ চলি আছে গতিকে বিহুৰ বতৰত বিহু দিয়ে শেষ কৰোঁ অনুপম দাই গাব এবাৰ কিন্তু ইনষ্ট্ৰুমেণ্ট নহয় হাত চাপৰি বজাব নে কি কয় আৰু সকলোৱে নাচিব এয়া ডুবাইত আমি উপস্থিত আছোঁ অসমৰ আছাম টক্স এক্সকিউজ মিৰ জৰিয়তে আমি কথা পাতিছোঁ মনৰ খবৰ বুজ লৈছোঁ আৰু বিহু শুনিছোঁ আজি বিহুৰ দিন বিহুৰ বতৰ অনুপম দাই গাব যিহেতু অসমৰ চানেকি বুলি ক'ব পাৰি এশিঙীয়া গড় কাজিৰঙা আৰু ডুবাইত আচলতে এইটো গীতেই খুব বেছিকৈ পপুলাৰ নেকি মই নাজানো বহুত পপুলাৰ গতিকে সকলোৱে এইটো গীত শুনিছে আকৌ শুনিব বিচাৰিছে গাই দিছোঁ ও কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কেঁচা সোণৰ টুকুৰা বিচাৰি পাবনে আপুনি ইয়াত আচলতে প্ৰত্যেকগৰাকী কেঁচা সোণৰ টুকুৰা এই টুকুৰাবোৰ মই দুদিনমানৰ কাৰণে আহিছোঁ তেখেতসকলৰ আমন্ত্ৰণ কমে গতিকে সকলোকে সমান চকুৰে চোৱাটো মোৰ আচলতে ধৰ্ম এইটো ধৰ্ম পালন কৰিছে কাজিৰঙা গানটো আৰম্ভ কৰিছে কিমান ধুনীয়া এটা গান যে কাজিৰঙাৰ কলাবাঘ মোৰ হাতত ধৰা পৰিল 12 বজাত বিচাৰ হ'ল 1 বজাত ফাঁচি হ'ল সেইটো কি জানেনে বাৰু একদম নাজানো ন সেইটো কৈ দিওঁ দেই পাৰে নেকি কাজিৰঙাৰ কলাবাঘ মোৰ হাতত ধৰা পৰিল 12 বজাত বিচাৰ হ'ল 1 বজাত ফাঁচি হ'ল বাইদেউ জানে নেকি নাই টাচ মি নট পাতটো টাচ মি নট বুলি কয় পাত নীলাজীবন উকনি আছে বাইদেউ বাইদেউ মোৰ উকনি আছে আছে থাকিলেওনো কিয় নাছে বুলি ক'ব সেইটো হৈছে উকনি মানে কোলাবাঘ হাতত ধৰা পৰে 12 বজাত বিচাৰ হ'ল 1 বজাত ফাঁচি এইটো মনত ৰাখিব দেই এই উকনিটো বৰ ডেঞ্জাৰ বস্তু আচ্ছা এতিয়া আমি কাজিৰঙাটো সকলোৱে জানে চাগে এবাৰ হাত চাপৰি আৰু মুখেৰে গুণগুণাব কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ও দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা তাতোকৈ ধুনীয়া তুমি ও কেঁচা সোণৰ টুকুৰা ও সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখো খালি নাই ৰোৱনী দাৱনীও পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় অহ মোৰ ককাইটি ভাবিছা কথাটি কোন চহৰত বিচাৰি যাওঁ ছোৱালী ও কোন চহৰত বিচাৰি যাওঁ ছোৱালী সেউজীয়া পথাৰত বোকা নাই
ধুনীয়া ছোৱালী দেখো খালি নাই ৰোৱনী দাৱনীও পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় মোৰ ককাইটি কোন চহৰত বিচাৰি যাওঁ ছোৱালী 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 এতিয়া ডুবাইতে বিচাৰি থাকক আৰু ডুবাইত বিচাৰি আহিলো কিন্তু পাবলৈ নাইকিয়া কিন্তু সকলোৱে ছোৱালী পাই মোলৈ যেনো নাই এইটো ডাঙৰ কথা নহয় এনেই আপুনি ব্যক্তিগত জীৱনত সঁচা অৰ্থতো আপোনাৰ বিবাহিত আপুনি সঁচা অৰ্থত বিবাহিত ডুবাইত পালে কিবা এটা ভাবিব নেকি একদম ভাবাৰ আৰু অৱকাশ নাই মিছা অৰ্থত কি সঁচা অৰ্থত যদি বিবাহিত মিছা অৰ্থত কি অনুপমক মই সুধিছো এবাৰ সুধিছে কিবা এটা আপোনাৰ কি কৈছে সঁচা অৰ্থত যদি বিবাহিত মিছা অৰ্থত কি মিছা অৰ্থত তাৰমানে মই পিতৃ দুটি সন্তানৰ পিতৃ আয়ুষ আৰু কৃষাংগী ডুবাইত ফ্লপ মাৰিলে আৰু নহ'ব কিবা ক'ব আমাৰ ইয়াতে কাজিৰঙা ডাক্তৰ এজন আছে দেই অঞ্জন তলতে আমি চিফ ভেটেৰিনিয়ান ইয়াৰে ডুবাই জুৰ তেখেত চিফ হেৰি হয় আৰু তেখেত গড়ৰ এক্সপাৰ্ট অঞ্জন দা গড়ৰ এক্সপাৰ্ট নাই এক্সপাৰ্ট বুলি একো কথা নাই গড়ৰ লগত কাম কৰিছিলোঁ কেইটামান পোৱালি ডাঙৰ কৰিছিলোঁ গড়ৰ পোৱালি ডাঙৰ কৰিছিলে কাজিৰঙা ৰেস্কিউ চেণ্টাৰ কাজিৰঙাত বুজি কেনেকুৱা কাজিৰঙাৰ পৰা ডুবাইলৈ কেনেকুৱা লাগিলে ভালেই লাগিছে কিন্তু এই কাজিৰঙাৰ পৰিৱেশ নাই ডেফিনেটলি কেতিয়াবা মন যায় নেকি বাঘ এটা আনি ইয়াত দি দিম বুলি নাই নাযায় বাঘ কাজিৰঙাতে ভালে আছে কাজিৰঙাতে বাঘ ভাল লাগে ইয়াত ফ্লাইঅভাৰত ঘূৰি ফুৰিলে ভাল লাগিব ডুবাইত বিহু কেনেকুৱা লাগিলে ডুবাইত বিহু চাই লৈ পেলাই মই বিহুত ডুব গৈছোগৈ এতিয়া এইকাৰণে এই গোটেইখিনি প্ৰস্তুতি চলি ইমান সুন্দৰকৈ হৈ গ'ল সন্ধিয়া আজি গোটেইখিনি ৰাইজে দুভাগ নিশালৈকে বিহু গাইছেগৈ এতিয়া চতে গৈ বহাগ পাৰ হৈ যাবগৈ ৰাতিপুৱাই যাবগৈ তথাপিও আমাৰ বিহু কাপোৰ বিহু উৰকে নপৰে এবাৰ আমাৰ ডুবাইৰ মহিলাসকলক দেখুৱাইছোঁ দেই ডুবাইৰ যিসকল মহিলা ধুনীয়া ধুনীয়া মহিলা এইসকল আৰু এইসকলক এবাৰ দেখুৱাই লৈছোঁ কেনেকুৱা লাগিলে একদম আৰম্ভণিৰ পৰা আছে কেনেকুৱা অনুভৱ ডুবাইত থাকি কেনেকুৱা আপোনাৰ অনুভৱ ডুবাইত থাকিতো খুবেই ভাল লাগিছে আমাৰ 3 বছৰ হৈছে ডুবাইত আৰু 3 বছৰৰ পৰা কণ্টিনিউৱাছলি বিহু পাই আছোঁ আৰু বিৰাটেই ভাল লাগিছে ইয়াৰ বিহু পৰিৱেশটো বেলেগ মানে বিহু সময়ত আমি ঘৰলৈ যাব নোৱাৰোঁ কিন্তু ইয়াত যিটো পৰিৱেশ পাওঁ ইয়াত নিজৰ মানুহখিনিৰ লগত থকা নিচিনা লাগে চ' সঁচা ক'ব গ'লে বিহু ইমান মিছ নকৰোঁ আৰু বাইদেউ ক'ৰ পৰা আহিছে আপুনি মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা ডুবাইত কেনেকুৱা লাগিলে খুব ভাল লাগিছে মানে ক'বলৈ মোৰ বাকী নাই আৰু বাইদেউ কেনেকুৱা লাগিছে খুব ভাল লাগিছে আমি প্ৰতি বছৰে ইয়াত আহোঁ বিহু চাওঁ অসমীয়াখিনি মানুহখিনি গোট খাওঁ সেয়ে ভাল লাগে আৰু বিহুটো নাপাওঁ যেতিয়া ইমান দূৰত থাকি এনেকৈ মোৰ ঘৰ তিতাবৰত আৰু আপোনাৰ মোৰ ঘৰ নগাঁৱত ভাল লাগিছে অসমীয়া মানুহখিনি সকলোকে একেলগে এনেদৰে একগোট হোৱাৰ কাৰণে তেওঁলোকক লগ পাইছোঁ মই এবাৰ প্ৰথম আহিছোঁ আচলতে সেইকাৰণে গোটেইখিনিকে লগ পাই বিৰাটেই ভাল লাগিছে এবাৰ মানুহে মানুহৰ বাবে যদি অকণো নাভাবে সেইটোৰে আৰম্ভ কৰিম মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ অবাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ অবাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবানো কি মানুহ যদি হে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি হে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে হাত চাপৰি এটা সকলোৱে বজালে ভাল লাগিব লক্ষ্মীনাথ বেজুৱে কৈছিলে অসমৰ মানুহে হাঁহিব নাজানে এতিয়া আপুনি ক'ব ডুবাইত আছো মই তথাপি মই এবাৰ হাঁহি দিব বিচাৰিছো এনেকুৱা এই ভাওনাৰ হাঁহিটো শেহলি হ'ল অকল ভাওনা আৰু ডাঙৰকে লাগে অকণমান আৰু ডাঙৰকৈ কৰিব নোৱাৰিম নহয় এই মজবুত মানুহজনক দিয়ক মজবুত মানুহজন এবাৰ ডেমো এটা চাই লওঁ তেওঁৰ পৰা ডুবাইত হাঁহিছো মই ডুবাইত হাঁহিছো গোটেইখন ভাওনাই হ'লগে আৰু ভাওনা ৰিহাৰ্চেল এবাৰ দাদাই ওলাই আহিব বাইদেউ এবাৰ ধুনীয়াকে মই হাঁহি আছো আপোনাৰ ফুলিযোৰ একদম ঘটালি দিব লাগিব এবাৰ দাদাক মানিছো অকণ ওচৰত নীলা চোলা পিন্ধি নীলা আকাশৰ দৰে হৈ আছে আহক এবাৰ ধুনীয়াকে হাঁহি দিলে ভাল লাগিব নে কি কয় খুব সুন্দৰ এটা পৰিৱেশৰ মাজত আমি বিদায় ল'ব ওলাইছোঁ এক্সকিউজ মি বিশেষ অনুষ্ঠানৰ পৰা সকলোলৈকে নবহাগৰ শুভকামনা আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু সকলোৱে একেলগে ক'ব শেষ কৰিম বিহু সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ কি ক'ব লাগিব বাৰু জয় আৰু এবাৰ চিঞৰি আৰু লগতে এবাৰ কলিজাটো ওলাই আহিব একদম বঢ়িয়া বাইদেউ এবাৰ কৈ দিবা আজ্য হৈ কলিজা আমি ক'ব নোৱাৰি মানে কিন্তু আমি এনেকে ক'লে মানুহ হাঁহি থাকিব আৰু বাইদেউ ক'ব এবাৰ আজ্য হৈ কলিজা বাইদেউ ক'ব এবাৰ আজ্য কলিজা কলিজাটো নহয় দেহা যান আজ্য দেহা যান ধুনীয়া আৰু দাদাই কিবা এটা ক'ব বিচাৰিছিলে শেষ কৰি আমি লক্ষ্মীনাথ বেজবৰুৱাৰ নাম লৈছিলা নহয় আমি এইটো ক'ব পাৰোঁ বাজক দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতিৰ পথাত জয় আই অসম বল জয় আই অসম বল এই শব্দফাঁকিৰে এই বাক্যশাৰীৰে আমি বিদায় লৈছোঁ আজি আপোনালোকৰ পৰা পুনৰ আপোনালোকক লগ পাম ডুবাইত নহয় এবাৰ অসমলৈ যাম আকৌ ঘূৰি কিন্তু ডুবাইৰ পৰা লৈ যাম ৰং আনন্দ আৰু এমুকুৰা হাঁহি খুব সুন্দৰ এটা পৰিৱেশৰ মাজেৰে আপোনালোকে উপভোগ কৰি ভাল পোৱাৰ আশা কৰি আজিলৈ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি